নমস্কাৰ। এয়া ভাত খাব লৈছোঁ ভগৱানৰ কৃপাত। এইপিনে লৈছোঁ কণী, এইপিনে মাছৰ খাৰ, আলু ভাজা, আদা আৰু দালি। ভগৱানক চিমটি খাওঁ আৰু আজি দুপৰীয়াৰ সাজ। এয়া হাঁহৰ কণী দেই, হাঁহৰ কণী 4টা খাইছোঁ। এইপিনে দালি অলপ ঢালি লওঁ। দুপৰীয়াৰ খানা খাই আছোঁ। খাৰটো অলপ চোখা কৰি দিলে আমাৰ বনাওঁতে নিমখ দিলে। সেইপিনে মিকুক ভাত দিছিলোঁ। আগতে দুপৰীয়া ভাত খোৱাৰ সময়ত দেউতাক দিছিলোঁ। এতিয়াতো দেউতা নাই, এই মিকুকে দি লওঁ, লৈ পেলাই ভাতকেইটা খাওঁ। দেউতাক দিয়াৰ পিছত ভাত খাইছিলোঁ সদায় দুপৰীয়া বা ৰাতি। এতিয়া দেউতা নাই, মাও নাই, অকলশৰীয়া মই এতিয়া। কি কৰিব, আশীৰ্বাদ কৰিব, জানো কিবা উন্নতি কৰিব পাৰোঁ। আলু ভাজা, এয়া মচুৰ দালি দি ভাত। জলকীয়া নাই কাৰণে আদাকে লৈছোঁ অলপমান। চিৰিয়াখানাৰ গেটত হাঁহৰ কণী ওলাইছোঁ, তাৰে কিনি আনিলোঁ আজি 7টা। গাঁৱতকৈ 5 টকা দাম বেছি আৰু ইয়াতে। গাঁৱত লৈ 20 টকা, ইয়াতে লৈ 25 টকা। ভাতৰ লগত আদা খায়ো ভাল লাগে। ভিডিঅ' কলত ল'ৰা ছোৱালী তিনিটা সেইটো ঘৰত ভাত খাইছে, মোৰ লগত নাখাই পেলাই ভিডিঅ'ত নুঠে, বেয়া হাৰি। কিন্তু ইনষ্টাগ্ৰামত পুৰা যাব পাৰে ফটো ভিডিঅ'। ইনষ্টাগ্ৰামত চাব ভৈৰৱী সোণোৱাল বুলি আছে, তাতে ল'ৰা ছোৱালী চবকে দেখা পাব।
মই খালে গোটেইখিনি খাই দেখাওঁ দিয়ক, পেলেণ্টি নেখাদাওঁ। আগতে এনেকৈ দেউতাই বহি খাইছিল এইখন টেবুলত, এতিয়া মই খোৱা কৰিছোঁ আৰু, কাৰণ মই এতিয়া ঘৰৰ বুঢ়া। দেউতাটো 90 বছৰ থাকি গুচি গ'ল, মই কিমান বছৰত থাকিব পাৰোঁ সেইটোও ঠিকনা নাই। ভিডিঅ'টো কেনেকুৱা হৈছে এবাৰ লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু কমেণ্টত জনাব ভিডিঅ' বনোৱাত হৈছে নে নাই হোৱা। আজিলৈ ভিডিঅ'টো ইমানে, ধন্যবাদ।